रोजेन डायरेक्ट যাব সদ্য সংবাদকৰ্মীসকল আপোনালোক সকলোকে নমস্কাৰ জনাই শ্ৰদ্ধা জনাই সমুকে আজি আমাৰ শিল্পী জুবিন গাৰ্গ তেখেতৰ মৃত্যু সন্দৰ্ভত ৰহস্যজনক মৃত্যু সন্দৰ্ভত বা অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ জুবিন গাৰ্গৰ হত্যা সন্দৰ্ভত যি তদন্ত চলি আছে সেই তদন্তই আচলতে ফলাফল দিবলৈ নিদিয়ে সেই তদন্তৰ ফলাফল কি হ'ব পাৰে মোৰ দৃষ্টিভংগীটো কেনেকুৱা আমাৰ ৰাইজৰ দলৰ অভিমতটো কেনেকুৱা তদন্তৰ গতিক লৈ আমাৰ কেনেকুৱা অভিমত এই সম্পৰ্কে আপোনালোকৰ লগত আমাৰ ভাৱখিনি বিনিময় কৰিব খুজিছোঁ প্ৰথম কথা আমি জুবিন গাৰ্গৰ ন্যায় জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যে লিখি আছে সকলোৱে আমি জুবিন গাৰ্গৰ ন্যায় মানে দুটা বস্তু বুজি জুবিন গাৰ্গৰ ন্যায় মানে এক BNSSৰ 103 সেকশন তাৰ মানে জুবিন গাৰ্গক যদি হত্যা কৰিছে তেতিয়া হলে হত্যাকাৰী লাইফ ইমপ্ৰিজনমেন্ট দিয়া ডেথ সেন্টেন্স দিয়া বা ফাঁসি কাঠত ওলোমোৱা মৃত্যুদণ্ড দিয়া অথবা লাইফ ইমপ্ৰিজনমেন্ট দিয়া এটোৱে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় যদিহে এটো হত্যাকাণ্ড বুলি প্ৰমাণিত হয় অসমৰ মুখ্যমন্ত্ৰীয়ে যেহেতু এটো হত্যাকাণ্ড বুলি কৈ থৈছে গতিকে জুবিন গাৰ্গৰ ন্যায় মানে হ'ব লাগিব অভিযুক্তসকলৰ মৃত্যুদণ্ড অভিযুক্তসকলৰ ফাঁসি আৰু অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড এই তিনিটাৰ ভিতৰত দ্বিতীয়তে যদি জুবিন গাৰ্গৰ মৃত্যুটো হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় যদি হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় যদিহে এটো কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ হয় অৰ্থাৎ হেতু হত্যাকাণ্ড নহয় কিন্তু মৃত্যুৰ ফালে ঠেলি দিয়া হয় তেতিয়া হলে আমাৰ ভাৰতীয় ন্যায় সংহিতাৰ সেকশন 105 105 নম্বৰ ধাৰা অনুসৰি লাইফ ইমপ্ৰিজনমেন্ট যাৱজ্জীৱন কাৰাদণ্ড অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হয় জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় মই ৰিপিট কৰি দিছো প্ৰত্যেকজন অসমীয়া মানুহে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে যি হ্যাশট্যাগ জাস্টিস ফৰ জুবিন গাৰ্গ লিখিছে প্ৰত্যেকজন মানুহৰ এই ন্যায়ৰ অৰ্থটো হল সংজ্ঞাটো হ'ব লাগে যে যদি হত্যাকাণ্ড হৈছে জুবিন গাৰ্গৰ ওপৰত তেতিয়া হলে তেওঁ মৃত্যুদণ্ড দিব লাগে ফাঁসি কাঠত ওলাব লাগে বা যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে আৰু যদি হত্যাকাণ্ড হোৱা নাই তেওঁ মৃত্যুৰ ফালে ঠেলি দিলে উপায় অভিযুক্তসকলে তেতিয়া হলে অভিযুক্তসকলৰ যাৱজ্জীৱন কাৰাদণ্ড জীৱনত আৰু কোনোদিন জেলৰ পৰা ওলাই আহিব নোৱাৰাকৈ জেলত ৰাখি থোৱা এটোৱে হ'ব লাগে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় আৰু এটো যদি ন্যায় লাগে তেতিয়া হলে ভাৰতীয় ন্যায় সংহিতা বুলি আমাৰ নতুন যিখন IPC আগতে আমি IPC বুলি কৈছিলো নতুন যিখন আইন আহিলে সেই আইনখনৰ সেকশন 105 লাইফ ইমপ্ৰিজনমেন্ট অথবা হত্যাকাণ্ড যদি হৈছে সেকশন 103 ডেথ সেন্টেন্স বা লাইফ ইমপ্ৰিজনমেন্ট এটোৱে হ'ব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায় এতিয়া আমাৰ SIT যেটো তদন্ত কৰি আছে আমাৰ CID যেটো তদন্ত কৰি আছে এই তদন্তত জুবিন গাৰ্গৰ অভিযুক্তসকলে সঁচাকে
ডেথ সেন্টেন্স পাবনে মৃত্যুদণ্ড পাবনে ফাঁসি তেওঁলোকক দিয়া হ'বনে অথবা তেওঁলোকে যাৱজ্জীৱন জেলত থাকিবলগীয়া পৰিস্থিতি হ'বনে হ'ব নেকি এইটোৱে হ'ল প্ৰকৃত অৰ্থত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিছে নে নাই এইটোৱে হ'ব মূল কথা যদি জুবিন গাৰ্গৰ মৃত্যুৰ সঁচাকে ন্যায় দিবলৈ হয় তেতিয়াহ'লে এই দুটাৰ ভিতৰত এটা হ'বই লাগিব এতিয়া আমি আপোনালোকক তদন্ত প্ৰক্ৰিয়াৰ মাজলৈ তদন্ত প্ৰক্ৰিয়াটো যেহেতু বিদেশত হৈছে মই আপোনালোকক জনাব খুজিছো আপোনালোক সকলোৱে চাগে জানে যে তদন্ত প্ৰক্ৰিয়া যদি বিদেশত হয় তেতিয়াহ'লে ভাৰতৰ সংবিধানৰ ভাৰতৰ বিএনএছএছৰ ভাৰতীয় ন্যায়িক সংহিতাৰ ধাৰা 208 সেকশন 208 অধীনত বিচাৰ হ'ব লাগে 208 offenses committed outside India by citizen of India আমাৰ ভাৰতৰ এজন নাগৰিকে যদি ভাৰতবৰ্ষৰ বাহিৰত এনেকুৱা ধৰণৰ হত্যাকাণ্ড বা এনেকুৱা ধৰণৰ ঘটনা ঘটাইছে তেতিয়াহ'লে 208 সেকশনৰ অধীনত এটো তদন্ত কৰিব লাগে আৰু যেতিয়া এনেকৈ যেতিয়া ভাৰতীয় মানুহ এজনে বা ভাৰতৰ বাহিৰৰ মানুহ এজনে কৰিবলৈ হ'লে আকৌ যদি ভাৰতৰ বাহিৰৰ মানুহ এজনে সিংগাপুৰত এতিয়া দুটা সেকশন জড়িত হৈছে এটা হ'ল ভাৰতীয় মানুহ অসমৰ প্ৰবাসীসকল অসমৰ পৰা যোৱাসকল আৰু হয়তো তাত ইয়াতখনৰ মানুহকো তাত জড়িত কৰিবলগীয়া হ'ব গতিকে বিদেশীও থাকিব যদি বিদেশী থাকে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমি আৰু দুখন চুক্তি আৰু দুটা বস্তু ইয়াত জড়িত কৰিব লাগিব দ্য এক্সট্ৰাডিশ্যন এক্ট 1962 এক্সট্ৰাডিশ্যন এক্ট 1962 এখন আৰু দ্বিতীয়তে হ'ল MLAT তাৰ মানে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি আমাৰ ভাৰতবৰ্ষই বেলেগ দেশৰ লগত এই এনেকুৱা ধৰণৰ কিহৰ গেদাৰ ইনফৰমেশ্যন এক্সচেঞ্জ ইনফৰমেশ্যন টু এনফৰ্চ ক্ৰিমিনেল লছ যদি কোনোবা বেলেগ দেশত যদি কিবা এনেকুৱা ধৰণৰ ঘটনা ঘটে ক্ৰিমিনেল যদি ঘটনা ঘটে ক্ৰিমিনেল ল এখন বেলেগৰ দেশত যদি এপ্লাই কৰিবলৈ হয় তেতিয়াহ'লে এপ্লাই কৰিবৰ কাৰণে আমাৰ MLAT নামৰ এখন বুজাবুজিৰ চুক্তি আছে বেলেগ বেলেগ দেশৰ লগত ট্ৰিটি আছে আৰু সেই ট্ৰিটি অনুসৰি কি হয় সেইখন দেশে আমাক তথ্য দিবলৈ বা সেইখন দেশত থকা মানুহক আমাৰ দেশৰ হাতত গতাই দিবলৈ বাধ্য গতিকে এই গোটেই মই আকৌ এবাৰ কৈ দিলোঁ BNSSৰ 208 সেকশনৰ অধীনত এই বিচাৰ হয় এই বিচাৰ বিদেশী মানুহ জড়িত থাকিলে দ্য এক্সট্ৰাডিশ্যন এক্ট 1962 আৰু MLAT মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি এই তিনিটা বস্তুৰ আমাৰ অত্যন্ত প্ৰয়োজন আৰু বিদেশত হোৱা ঘটনাৰ কেনেকৈ বিদেশত গৈ তদন্ত কৰিব কালি আমি দেখিছিলোঁ HITৰ যিজন মুৰব্বী কি নাম আছিলে মুন্না প্ৰসাদ গুপ্তা মুন্না প্ৰসাদ গুপ্তাই কৈছে যে আমি আমাৰ এখতিয়াৰ নাই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ এখতিয়াৰ নাই সিংগাপুৰত গৈ তদন্ত কৰা এতিয়া আমাৰ BNSS কি কৈছে BNSS যেটো কথা কৈছে BNSSৰ বিদেশত গৈ তদন্ত কৰা সম্পৰ্কে দুটা কথা কৈছে দুটা সেকশন এটা হ'ল BNSSৰ 112 সেকশন আৰু আনটো হ'ল 114 সেকশন সেকশন 112 আৰু সেকশন 114 112 আৰু 114 112 কি কৈছে আপোনালোকে চাব দেই letter of request to competent authority for investigation in a country or a place outside India এটা মই প্ৰথমতে তাৰ আগতে 112 তো কোৱাৰ আগতে এটা কথা কৈ আহো যে 208ত কি কৈছে মই কৈছো যে বিদেশত তদন্ত কৰিবলৈ 208 সেকশনৰ ভিতৰত তদন্তটো আৰম্ভ কৰিব লাগিব 208ত কৈছে যে যদি বিদেশত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে সেই গোচৰটো বিচাৰ কৰিবলৈ হ'লে ট্ৰায়াল আৰম্ভ কৰিবলৈ হ'লে কোৰ্টে যদি কেছটো লৈ আগবঢ়াবলৈ হয়
তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰিভিয়াছ পাৰমিশ্যন লাগিব প্ৰিভিয়াছ চেংচন অফ দি চেন্ট্ৰেল গভৰ্ণমেণ্ট তাৰমানে গোচৰটো কোৰ্টত চলোৱাৰ আগত চেন্ট্ৰেল গভৰ্ণমেণ্টে পাৰমিশ্যন দিব লাগিব যেনেকৈ আমাৰ ওপৰত UAPA লগাইছিলে দেশদ্ৰোহীৰ গোচৰ লগাইছিলে তেতিয়া আমাৰ ওপৰত গোচৰ চলাবৰ কাৰণে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰমিশ্যনটো আনিব লাগে ঠিক তেনেকে ইয়াতে কি হ'ল গোচৰ চলাবৰ কাৰণে এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰমিশ্যন আনিব লাগে 208 এক নম্বৰ গতিকে প্ৰথম কথা আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰমিশ্যন অনাটো অপৰিহাৰ্য এক নম্বৰ 2 নম্বৰ সেকশন 112 কি কৈছে মই যদিও এই বাক্যটো অকমান দীঘলীয়া মই পঢ়ি দিলে অসমৰ সব মানুহ আৰু আপোনালোক সাংবাদিকসকল 100% ক্লিয়াৰ হৈ যাব যে কেনেকৈ সিংগাপুৰত গৈ তদন্ত কৰিব লাগে letter of request to competent authority for investigation in a country or place outside India ভাৰতবৰ্ষৰ বাহিৰত যদি তদন্ত কৰিব লাগে তেতিয়া হলে letter of request অনুৰোধ পত্ৰ কেনেকৈ দিব লাগে 112 সেকশন 112 1 এই কালি মুকেশ সাহু কি কয় মুকেশ সাহু কি আছিল মুন্না প্ৰসাদ গুপ্তা CIDৰ হেড আৰু হেডিয়াৰৰ হেড SITৰ হেড মুন্না প্ৰসাদ গুপ্তাই যেটো কথা কৈ আছে যে আমাৰ বিদেশত গৈ তদন্ত কৰাৰ কোনো অথৰিটি নাই হেতুৰ উত্তৰটো আপোনালোকে চাব দেই 112 if in the course of an investigation into an offense an application is made by the investigating officer or any officer superior in rank to the investigating officer ayojon but tatke dangor jijon officer that evidence may be available in a country or place outside India any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such request to examine orally any person supposed to be acquainted with the facts and circumstances of the case and to record his statement tar pisor tumok kaidem ki kole tetiale etiale Singapore governmentor pra jodi kiba khobor anibo lage তদন্ত যদি সহযোগিতা কৰিব লাগিব তেতিয়া হলে আমাৰ যিখন ক্ৰিমিনাল কোৰ্টত এই কেছটো চলি আছে criminal court may issue a letter of request to the court or authority or an authority in that country কথাটো বুজিলা না আমাৰ মুন্না প্ৰসাদ গুপ্তাই পঠিওৱা চিঠিখনত কাম নহব আমাৰ CID পঠিওৱা চিঠিখনত কাম নহব হেতু কোৰ্টৰ জৰিয়তে যাব লাগিব কোৰ্টে সেইখন কোৰ্টলে তেওঁলোকৰ সেই এৰিয়াত পৰা কোৰ্টখনলে চিঠি পঠিয়াব লাগে নহলে বা তাৰ কম্পিটেন্ট অথৰিটি কোৰ্টে পঠিয়াব লাগিব চিঠিখন তেতিয়াহে সিংগাপুৰ গভৰ্ণমেণ্টে আপোনাৰ সহযোগিতা কৰিব এতিয়া আপোনালোকে কালি নিশ্চয় শুনিছে যে মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই কৈ আছে যে আমি এতিয়ালৈকে দুবাৰ চিঠি পঠিয়ালো প্ৰথম ঘটনা ঘটুতে হোম মিনিষ্ট্ৰীলে পঠিয়ালো আৰু তাৰ পিছত কি কৈছে আকৌ এবাৰ পঠিয়ালো অহা নাই কিন্তু আহিব লাগিব এনেকৈ কৈছে নিশ্চয় আমি সহাৰি পাম হোম মিনিষ্ট্ৰীৰ পৰা হেৰিয়ালে পঠিয়ালে বুলিও আমি গম পাইছো বুলি কৈছে কি কয় তো হাই কমিশনৰ অফিচলে পঠিয়ালে বুলিও কৈছে হেতু আমি গম পাইছো এনেকৈ কৈছে কিন্তু মই আপোনালোকক জনাব খুজিছো যে অসম চৰকাৰ যে সিৰিয়াস নহয় বিদেশত হোৱা এনেকুৱা ধৰণৰ গোচৰৰ ক্ষেত্ৰত লেটাৰ অফ ৰিকুৱেষ্ট যে কোৰ্টেহে পঠিয়াব লাগে সেই কথাটো এতিয়ালৈকে অসমৰ মানুহক কোৱা নাই বা তেওঁলোক এই ক্ষেত্ৰত সিৰিয়াস হৈ সেই কামটো কৰা নাই গতিকে মই ভাবো যে পুলিচে পঠিওৱা বা আইঅ'এ পঠিওৱা কোনো নটিছত যদি সিংগাপুৰত থকা কোনো মানুহ নাহে তেতিয়াহ'লে অসম চৰকাৰ বা ভাৰত চৰকাৰে একো কৰিব নোৱাৰে একোৱে কৰিব নোৱাৰে আহিবলৈ হলে এক্টৰ মতে কি কৰিব লাগিব
ক্ৰিমিনেল কোৰ্টখন য'ত এই কেছটো চলি আছে সেই কোৰ্টৰ পৰা চিঠি যাব লাগিব তাৰ কোৰ্টলৈ প্লেচ অফ অকাৰেন্সৰ কোৰ্টলৈ নহ'লে বা তাৰ কম্পিটেণ্ট অথৰিটিলৈ যাব লাগিব তেওঁলোকে চাগে কোৰ্টত জমা দিব এটা এই কামটো নকৰাকে যিটো তদন্ত চলাই আছে এই তদন্তই কোনো পধ্যে আমাৰ জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে গ্যাৰান্টি এটো গ্যাৰান্টি আছে আৰু অকল কোৰ্টৰ চিঠি পঠিয়ালে নহব কোৰ্টত পোৱা এভিডেন্স বিলাক সেই মানুহকেইজন যে বিচাৰিছে আমি এইকেইটা প্ৰমাণ পাইছো আমুক অভিযুক্তই এনেকুৱা ষ্টেটমেণ্ট দিছে কাৰণে এই মানুহজনক লাগে এই বুলি তাৰ লগত ডকুমেণ্টটো পঠিয়াব লাগে কিন্তু এতিয়া মুন্না প্ৰসাদ গুপ্তাই আপোনালোকক কি ক'লে এছআইটি ক্ষেত্ৰজনে আপোনালোকক কি ক'লে নিজে মনত পেলাওক আপোনালোকে সাংবাদিকসকলে নিজে মনত পেলাওক তেখেতে কৈছে যে আমি হোম ডিপাৰ্টমেণ্টলৈ চিঠি দিছো আৰু ইণ্টাৰেষ্টিংলি হোম ডিপাৰ্টমেণ্টলৈ নহয় এই ঘটনা ডেফিনেটলি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে দিব লাগিব একদম ক্লিয়াৰলি লিখি থোৱা আছে যে আমাৰ নডেল ডিপাৰ্টমেণ্টটো কিন্তু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু আপোনালোকে সকলোৱে জানে যে এই যিখন ছিংগাপুৰত যিখন হেৰি পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই ফেষ্টিভেলখন প্ৰেজেণ্ট কোনে কৰিছিলে কোনে পাতিছিলে আমাৰ ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে যদি আপোনালোকে মোক বিশ্বাস কৰা নাই মই তেতিয়াহ'লে আপোনালোকক ফটোখনেই দেখুৱাই দিব পাৰোঁ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ মানে আপোনালোকে যিকোনো এতিয়া হেৰিয়াৰ নৰ্থ ইষ্ট কি কয় আপোনাৰ নৰ্থ ইষ্ট আপোনাৰ ভাইটি এখন দেছো ফটোখন দে মই দেখুৱাই দিওঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ যি এডভাৰটাইজমেণ্ট আপোনালোকে চাওক এই এডভাৰটাইজমেণ্ট এয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেমটো এডভাৰটাইজমেণ্ট হয়নে বাৰু চাওক আপোনালোকে এয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেমটো এডভাৰটাইজমেণ্ট এইটো নৰ্থ ইষ্ট এৰিয়াৰ এইটো চাবই নালাগে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ ৱেবছাইটতো গৈ চাওক আপোনালোকে একেখনেই আছে তাক কোনে কোনে স্পন্সৰ কৰিছে আপোনালোকে নিজে চাব দেই আপোনালোকে কোনে কোনে স্পন্সৰ কৰিছে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব এইখন চব এইখনত কোন আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স এইটো চাওক হয় নে নহয় আপোনালোকে চাই লওক নিজেই হেৰি কৰি চাই লওক আপোনালোকে নিজে চাওক এই ফেষ্টিভেলটো আজি আমি চবে শ্যাম কানুক ধৰি আছো হয় শ্যাম কানু একদম অপৰাধী হয় কি কয় অভিযুক্ত হয় কিন্তু এই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে এখন পাতিছিলে মিটিংখন পাতিছিলে কোনে মিটিংখন পাতিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে প্ৰেজেন্স মিটিংখনত পইচা কোনে দিছিলে চাওক পইচা দিছিলে চাওক এইটো চাওক গভৰ্ণমেণ্ট অফ আছাম অশোক কি কয় স্তম্ভ অশোক স্তম্ভলৈ এয়া গভৰ্ণমেণ্ট অফ আছাম হয়নে নহয় আপোনালোকে নিজে চাই লওক এইটোতো এতিয়া ধৰিব পাৰিছেনে গভৰ্ণমেণ্ট অফ আছাম হয়নে নহয় চাই লওক আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম আৰু তাৰ তলত গভৰ্ণমেণ্ট অফ মিজোৰাম এইটো গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট অফ মিজোৰাম তাৰপিছত ওপৰতো মই আকৌ এবাৰ দেখুৱাই দিওঁ আপোনালোকে এইটো লৈ লোৱা ভাল আৰু নহ'লে মানুহবিলাকে এনেই মিছামিছি কথা কৈ থাকে চব এই মিটিংখন কোনে কোনে পাতিছিলে চব প্ৰেজেন্স বুলি আছেনে নাই চাই লওক না চবেই এতিয়াতো দেখিব পাৰিছে আপোনালোকে মিটিংখন পাতিছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড কি কয় আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স হয়নে নহয় চাওক এইটো দুইটাতে আছে আপুনি নিজে চাওক এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আপুনি 19 তাৰিখৰ হেৰিটো চাই লওক যিদিনা কেঞ্চেল কৰিছে হেৰিখন কেঞ্চেলো কৰিছে দেই এইখন হেৰি প্ৰগ্ৰেম কালচাৰেল প্ৰগ্ৰেমটোহে অকল কেঞ্চেল কৰিছে
অকল কালচাৰেল প্ৰগ্ৰেমটো কেঞ্চেল কৰিছে তাত আপোনালোকে চাই লওক এক্সটাৰ্নেল মিনিষ্ট্ৰীৰ ৱেবছাইটটোত চাই লওক এবাৰ খুলি লওক হয়নে নহয় এতিয়া আমাৰ আকৌ আইঅ'এ আমাৰ আকৌ একদম হেডজনে এনকুৱাৰীৰ হেডজনে কি বুলি কৈ আছে এনকুৱাৰীৰ হেডজনে কৈ আছে যে আমি হোম মিনিষ্ট্ৰীলৈ চিঠি পঠিয়াইছো হোম মিনিষ্ট্ৰী নডেল মিনিষ্ট্ৰী নহয় যদি হোম মিনিষ্ট্ৰীলৈ তেওঁলোকে পঠিয়াইছেও হোম মিনিষ্ট্ৰীয়ে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ জৰিয়তেহে পঠিয়াব লাগে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে পঠিওৱাৰ উপৰিও মই আকৌ কৈ দিলোঁ আপোনালোককতো দেখুৱাই দিলোঁ এতিয়া যে এইটো কোৰ্টৰ কাগজ পাব লাগিব যাব লাগিছিলে কোৰ্টৰ পৰা চিঠিখন গৈছে আমাৰ CIDৰ পৰা চিঠিখন পৃথিৱীৰ কোন CIDক আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব নিজে আপোনালোকে কওক একদম প্ৰচিডিউৰেল একদম নিয়ম নজনাকে কামটো হৈ আছে এতিয়া কালি বক্তব্য শুনি লৈ আমি যেটো বুজি পালো দ্বিতীয়তে আপুনি চাওক 114 নম্বৰ BNSSৰ সেকশন তাত কি কৈছে অ্যাসিস্ট্যান্স ইন সিকিউৰিং ট্ৰান্সফাৰ অফ পাৰসন এই যে মানুহক যে তাৰ পৰা লৈ দিব লাগিব হেতুত কি কৰিব লাগিব আপুনি শুনি লব দেই where a court in India where a court in India in relation to a criminal matter desires কোনে desire কৰিব লাগিব কোনে বিচাৰিব লাগিব কোনে বিচাৰিব লাগিব কোনে court of to a criminal কি কয় a court of India Indiaৰ এখন কোৰ্টে বিচাৰিব লাগিব desires that a warrant for a arrest of any person to attend or produce a document or other things issued by it shall be executed any place in a contracting state hekhon dekhot it shall send such warrant in duplicate in such form to such court kale puthiabo laibo such court hekhon courtole puthiabo laibo judge or magistrate through such authority as the central government may by notification specify in this behalf and that court judge magistrate as the case may be shall cause the same to be executed nije pohilo apoloke tar pisot aru subsection aru duta ase মই গাই নাথাকো গতিকে আপোনালোকে নিজে দেখিছে যে এই তদন্ত একো ভাওনাত পৰিণত হৈ আছে এই তদন্তৰ জৰিয়তে আমাৰ জুবিন দাই ন্যায় নাপায় ইচ্ছাকৃতভাৱে বোধহয় এই কাম কৰি থকা হৈছে ইচ্ছাকৃতভাৱে বোধহয় এই কাম কৰি থকা হৈছে নহলে যদি অজ্ঞতাবগত কৰিছে তেতিয়াহলেতো এই অফিচাৰ্ছবিলাকক জেলতে দিব লাগে ইমান নজনা অফিচাৰ্ছে কি ইমান ডাঙৰ তদন্ত কৰিবলৈ আহিছে আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজন যাৰ কাৰণে গোটেই অসমৰ মানুহ কান্দি আছে সেই মানুহজনৰ তদন্ত কৰিছে আৰু কৈছে যে আমি হোম মিনিষ্ট্ৰীৰে লিখিছো আৰু তোমালোকৰ হোম মিনিষ্ট্ৰীৰে লিখা চিঠি কোন ছিংগাপুৰে ৰিপ্লাই দিব দুবাৰ তোমালোকে সামন পঠিয়ালা নটিচ পঠিয়ালা ৰেসপন্স কৰিলে নকৰে কাৰণ নিয়মটো কি ইয়াৰ পৰা কোৰ্টৰ পৰা দিব লাগিব যদি কোৰ্টৰ পৰা যায় মিউচুৱেল এগ্ৰিমেণ্ট ট্ৰিটি অনুসৰি তেওঁলোকে ইনফৰমেশ্যন দিবলৈ বা মানুহ পঠিয়াবলৈ বাধ্য গতিকে মই আকৌ এবাৰ ৰিপিট কৰি গোটেই কথাকেইটা এটা কৈ দিছো যে জুবিনদাৰ ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ন্যায় মানে হ'ল দুটাই ন্যায় হ'ব পাৰে জুবিনদাৰ প্ৰতি ন্যায় মানে হ'ল ভাৰতৰ যিখন আগতে IPC আছিল আজিকালি BNSS বুলি কয় BNSSৰ 103 ধাৰাৰ অনুসৰি পানিশমেন্ট অফ ডেথ বা ফাঁসিকাট বা লাইফ ইমপ্ৰিজনমেণ্ট যদি হে তেওঁ হত্যাকাণ্ড কৰা বুলি প্ৰমাণিত হয় যদি হত্যাকাণ্ড নহয় কালপেবল হোমিসাইড নট এমাউন্টিং টু মাৰ্ডাৰ মানুহজন মাৰা নাই হত্যা কৰি দিয়া নাই কিন্তু হত্যাৰ কাৰণে মৃত্যুৰ কাৰণে ঠেলি দিলে তেতিয়াহলে কি হ'ব তেতিয়াহলে লাইফ ইমপ্ৰিজনমেণ্ট তাৰ মানে
যিবিলাক আমাৰ অভিযুক্ত সেই অভিযুক্তবিলাকে হয় মৃত্যুদণ্ডৰ নিৰ্দেশ পাব লাগিব কোৰ্টৰ পৰা নহলে লাইফ ইম্প্ৰিজনমেণ্ট এই দুটাই হ'ব একমাত্ৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায় কিন্তু সেই ন্যায় পাবৰ কাৰণে তেওঁলোকে যিটো নিয়মৰ মাজেদি যাব লাগে নিয়মকেইটা কি বিএনএছএছৰ নিয়মকেইটা হ'ল 208 বিদেশৰ লগত কেনেকৈ কথা বাৰ্তা পাতিব লাগে ভাৰতবৰ্ষৰ বাহিৰত কেনেকৈ কথা পাতিব লাগে বিদেশত ঘটা ঘটনাটো কেনেকৈ কৰিব লাগে তাৰ পুৰা 208 সেকশনত লিখি থোৱা আছে বিএনএছএছ 208 তাৰ পাছত কেনেকৈ চিঠি পঠিয়াব লাগে বিদেশলৈ সেই কথাটো লিখা আছে বিএনএছএছ 112 য'ত লিখি থোৱা আছে যে আমাৰ কম্পিটেন্ট কোৰ্টে সেই চিঠিখন পঠিয়াব পাৰে এতিয়া আমাৰ CID চিঠি পঠিয়াই আছে কোন ডিপাৰ্টমেণ্টলৈ পঠিয়াব লাগিব এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে দুইটা প্ৰক্ৰিয়া হ'ল তাৰ পাছত যদি মানুহ আনিব লাগে তাৰ পৰা মানুহ ধৰি আনিব লাগে সেকশন 114 114 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ পৰা ৱাৰেণ্ট যাব লাগিব কোৰ্টৰ ৱাৰেণ্ট তাত থকা অসমীয়া মানুহকেইটাৰ কাৰণেও প্ৰবাসী অসমীয়া দুজনৰ কাৰণেও আৰু তাত থকা ছিংগাপুৰৰ বাসিন্দা যেনেকৈ ধৰক সেই ইয়াতখনৰ কেপ্টেইনজন তেওঁকো আনিব পাৰিব একদম ক্লিয়াৰলি লিখি থোৱা আছে MLT-য়ে ক্লিয়াৰলি কৈ দিছে যে এইটো দিবই লাগিব ইনফৰমেশ্যনখিনিও দিব লাগিব আৰু হেৰিও দিব লাগিব কি কয় মানুহ দিব লাগিব MLT পুৰা লিখি থোৱা আছে দিবই লাগিব আমাৰ ইয়াতো কিবা ঘটনা হৈছিলে তেওঁলোককো দিব লাগিব এইটো লিখি থোৱা আছে দিবই লাগিব তাৰ কাৰণে মই আকৌ ক'লো দুখন গুৰুত্বপূৰ্ণ নথি এখন হ'ল দ্য এক্সট্ৰাডিশ্যন এক্ট 1962 বন্দী প্ৰত্যৰ্পণ আৰু কোনখন MLAT মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি এই দুখন কাৰ্যকৰী কৰিব লাগিব এতিয়া মই আইনগত কথাকেইটা আপোনালোকক এইখিনিতে সামৰো এটা প্ৰেক্টিকেলি আমি যে কৈ আছো যে জুবিনদাৰ এই গোচৰটোত প্ৰকৃত ন্যায় নাপায় কেতিয়াও নাপায় মই আপোনালোকক আজি লিখি দিব পাৰো আপোনালোকক মই গ্যাৰান্টি দি আছো যি ধৰণে তদন্ত চলি আছে এই তদন্তত জুবিন গাৰ্গে ন্যায় নাপায় কেলে নাপায় ভাৰতীয় আইন অনুসৰি ভাৰতীয় আইন মতে যদি আপুনি ভাৰতীয় আইনত মতে তদন্ত কৰে তেতিয়াহ'লে কি হ'ব লাগে জানেনে তেতিয়াহ'লে প্ৰথম কথাটোৱে হ'ল যে ভাৰতীয় আইনত প্লেচ অফ অকাৰেন্সত গৈ তদন্ত কৰিবই লাগিব য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবই লাগিব আমাৰ ভাৰতীয় আইনে ঘটনা ঘটাৰ ঠাইত তদন্ত নকৰাকৈ তদন্ত কৰাৰ কোনো সিস্টেম আমাৰ ভাৰতীয় আইনত নাই কিন্তু এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিছে যে ছিংগাপুৰলৈ গৈ তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই বুলিহে মুখ্যমন্ত্ৰীও কৈ আছে আৰু SITৰ চিফজনেও কৈ আছে যে আমাৰ তদন্ত কৰাৰ অধিকাৰী নাই এখতিয়াৰেই নাই বুলি কৈছে কৰ্তৃত্বই নাই বুলি কৈছে এইটো মিছা কথা কৰ্তৃত্ব পুৰা আছে মই কেনেকৈ কৰ্তৃত্ব আছে আপোনালোকক অলপ আগতে দেখুৱাই আহিলো এক্সট্ৰাডিশ্যন এক্ট 1962 MLAT এই দুখনৰ জৰিয়তে আৰু ভাৰতীয় আইন ব্যৱস্থাৰ জৰিয়তে কেনেকৈ যাব লাগিব তাৰ কাৰণে দেখুৱাই আহিলো কৰ্তৃত্ব আছে এতিয়া কৰ্তৃত্ব আছে যে এই যে প্লেচ অফ অকাৰেন্সলৈ যে যাব লাগিব ভাৰতীয় আইন অনুসৰি CRPCৰ কোডটো এনেকুৱা সিস্টেম নাই যে প্লেচ অফ অকাৰেন্সত নোযোৱাকে তদন্ত কৰিব পাৰে কোনোবাই কৈ আছে হেৰি হ'ব নেকি তদন্ত কি বুলি কৈছে অনলাইনত হ'ব নেকি তদন্ত কি কৈ আছে ভিডিঅ' কল কৰি হ'ব নেকি পৃথিৱীৰ কোনো আইনত এইটো নাই প্ৰথমতে তদন্তটো হ'ব লাগিব তদন্ত এনকুৱাৰী ইনভেষ্টিগেশ্যন এটা এই ইনভেষ্টিগেশ্যন কৰিবলৈ হ'লে য'ত ঘটনা ঘটিছে তালৈ যাব লাগিব প্ৰথম নাম্বাৰ 1 তালৈ গৈ এই যে এজন মানুহৰ পৰা ষ্টেটমেণ্ট ল'ব
ষ্টেটমেণ্ট ল'ব হা ষ্টেটমেণ্টটো যে ল'ব ষ্টেটমেণ্টটো লওঁতে এওঁলোকে কৈ আছে যে আমাৰতো অধিকাৰ নাই তেওঁলোকে যি দিব আমাক সেইটোৱে ল'ম সেইটো নহয় ষ্টেটমেণ্টটো তেওঁলোকৰ অফিচাৰে ল'ব আমাৰ অফিচাৰ সন্মুখত বহি থাকিব আমাৰ অফিচাৰৰ সন্মুখত এই ঘটনা হ'ব তেতিয়া সেইটো বিজ্ঞান হ'ব হা কিন্তু এতিয়ালৈকে কি কৈ আছে অসম চৰকাৰৰ গা এৰা দিয়া মনোভাৱ যে আমাৰ কৰ্তৃত্ব মুখ্যমন্ত্ৰীও কৈছে কি কৰ্তৃত্ব নহয় কি বুলি কৈছে এক্টিয়াৰ নাই আমাৰ কৰ্তৃত্ব মানে অসমীয়াটো কৰ্তৃত্ব এক্টিয়াৰ নাই মুখ্যমন্ত্ৰীও কৈছে আৰু আমাৰ চিফ অফ দা ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁ কৈছে যে আমাৰ এক্টিয়াৰেই নাই গতিকে মই ভাবোঁ যে জুবিন গাৰ্গৰ এই তদন্তই কেতিয়াও ন্যায় নাপায় নাম্বাৰ 1 নাম্বাৰ 2 যিকোনো এজন আপুনি এডভোকেটক সোধক যি ক্ৰিমিনেল কেছ কৰে যি হত্যাকাণ্ডৰ কেছ বা এনেকুৱা মানুহৰ মৃত্যু ঘটাৰ কেছ কৰে যিকোনো এজনক কওক সোধক আপুনি যে হত্যাকাণ্ড বা মৃত্যুৰ ঘটনাত ইনভেষ্টিগেশ্যন অফিচাৰে গৈ স্কেচ মেপ আঁকিবই লাগিব স্কেচ মেপ যদি নবনায় স্কেচ মেপ জানে নহয় আপোনালোকে সাংবাদিকবিলাকেও জানে স্কেচ মেপ তাৰমানে এইটো ঠাইত মানুহজন আছিলে এইটো ঠাইত জাপ মাৰি দিছিলে এইটো ঠাইৰ পৰা এইটো ঠাইলৈ সাঁতুৰি গৈছিলে এইটো ঠাইৰ পৰা সাঁতুৰি আঁকোতে এইডোখৰতে ৰৈ গ'ল সেই ৰৈ যোৱাৰ পাছত তেওঁ এইডোখৰৰ পৰা উদ্ধাৰ কৰিলে উদ্ধাৰ কৰি আনি এইখনত উঠালে এইখনৰ পৰা এইডোখৰলৈ লৈ গ'ল এই যিটো স্কেচ মেপ কেনেকৈ ঘটনাটো ঘটিলে এই স্কেচ মেপটো যেতিয়ালৈকে নবনাব তেতিয়াহ'লে এই স্কেচ মেপ নাথাকিলে লগে লগে বেনিফিট অফ ডাউট বুলি কয় একদম বেনিফিট লাভ কৰি যাব যে কেছটোত যিকোনো প্ৰকাৰে অভিযুক্ত খালাচ হৈ যাব একুইটেল খালাচ কোনো পধ্যে ফচাব নোৱাৰে কাৰণ স্কেচ পেপে নাই সদায় হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টলৈ গুচি গ'লে হ'ল এই স্কেচ পেপ নাই গুচি যাম কথাটো বুজিলে গতিকে মই আপোনালোকক এটাই কথা ক'লো সেইটো লাগিব তৃতীয়তে এই গোটেই তদন্তটো কৰিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টৰ কিন্তু অথৰিটি নাই আপোনালোকে মই আইনখন পঢ়ি থাকোঁতে নিশ্চয় সুধিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব লাগে সেইকাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন আমাৰ CID এনেই তদন্তটো কৰিব পাৰিব কিন্তু তদন্ত কৰোঁতেও তালৈ যাওঁতে ইণ্ডিয়ান অফিচাৰক আমি লগত লৈ যাবই লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টক লগত লৈ যাবই লাগিব সেইকাৰণে আমি বাৰম্বাৰ কৈ আছো যে তদন্ত যদি কৰিবলৈ কয় বিদেশত তেতিয়াহ'লে এইটো কোনে কৰিব লাগিব CBI পৃথিৱীত CBI চবে চিনি পায় CBI বুলি এটা এজেঞ্চি আছে হা আমাৰ CID গ'লে মানে আপুনি নিজে ভাবক যে CID গৈ ছিংগাপুৰত তদন্ত কৰিব পাৰিব চিষ্টেমটোৱে নাজানে বাদেই দিয়ক তাক পাৰিব নেকি হা CBI তদন্ত কেলে বিচাৰিছিলে হেৰিয়ে আপোনাৰ কি নাম কয় এইটো মহন্ত শ্যামকানু মহন্তই যে CBI তদন্ত বিচাৰিছিলে তেওঁ গম পাইছিলে যে অসমত যদি তদন্ত কৰিবলৈ হয় তেওঁ মাৰ খাই মৰিব গতিকে CBI তদন্ত কৰিবলৈ তেওঁ বাচি যাব হা আৰু তেওঁ CBI তদন্ত হ'লে এইটোতো প্লেচ অফ অকাৰেঞ্চ যিহেতু তাতে গতিকে দিল্লীতো কেছটো হ'ব পাৰে তেওঁ বাচি যাব কিন্তু যেতিয়া এওঁলোকে দেখিলে যে নহয় অসম চৰকাৰে যিটো তদন্ত চলিছে এইটো ভেকু ভাওনা এইটোত একুইটেল তেওঁলোকে পাবই তেতিয়া তেওঁলোকে কোৰ্টৰ পৰা কেছটো উঠাই লৈ আহিলে শ্যামকানু মহন্তই কোৰ্টৰ পৰা কেছটো উঠাই লৈ ঠিক আছে অসম গভৰ্ণমেণ্টৰ তদন্তই ভাল বুজিছেনে কেলে তদন্তটো যে ভুল পথেৰে গৈ আছে এই কথাটো DGP থকা ঘৰখনে নজনাকে পৃথিৱীত কেতিয়াও নাথাকে গতিকে ঘৰখনে কি কৰিলে সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উঠাই আনিলে হা আমাৰ মুখ্যমন্ত্ৰীয়ে কথাবিলাক বুজি নাপায় বা ইচ্ছাকৃতভাৱে এই গোটেই বস্তুটোত শ্যামকানুক ৰেহাই দিবৰ কাৰণে আল্টু ফাল্টু কথা কৈ আছে এতিয়া আটাইতকৈ ডাঙৰ কথা আপোনালোকক মই এটা কথা ক'লো দুটা কথা ক'লো এতিয়ালৈকে এইটো কথা প্লেচ অফ অকাৰেঞ্চ ঘটনা ঘটা ঠাইত গৈ তদন্ত কৰিব লাগিব 2 নম্বৰ কথাটো ক'লো তদন্ত এলেকাত স্কেচ মেপ কৰিব লাগিব 3 নম্বৰ কামটো কি কৰিব লাগিব জানে নে নাই 3 নম্বৰ কামটো এই ইয়াচ্ছৰ কেপ্টেইনজনৰ
হেৰিটোতো আনিবই চিচিটিভি কেমেৰাটোতো আনিবই লাগিব ফুটেজটো ইয়াছৰ কেপ্টেইনজনৰ ষ্টেটমেণ্ট লোৱাটো বাধ্যতামূলক নহ'লে এনেই বাচি যাব কেছটো ইয়াছত থকা আন মানুহবিলাকৰ ষ্টেটমেণ্ট লোৱাটো বাধ্যতামূলক নহ'লে এনেই বাচি যাব তেওঁ ৰেস্কিউ টিমটো এই যে উঠাই আনিছে জুবিন গাৰ্গক সেই টিমটোত যিবিলাকে ৰেস্কিউ কৰিছিলে তেওঁলোকৰ ষ্টেটমেণ্ট ল'বই লাগিব তেওঁলোকেতো কৈ আছে যে নাই আমি ছিংগাপুৰৰ মানুহৰতো কোনো হেৰি ল'বলৈ আমাৰ অধিকাৰ নাই আৰে য'ত ঘটনাটো ঘটিছে যাক মানুহজন যে মৰিছে মানুহজনৰ যে মৃত্যু ঘটিছে যিজন মানুহে উদ্ধাৰ কৰি আনিছে তেওঁ ষ্টেটমেণ্ট ল'বই লাগিব উদ্ধাৰ কৰি আনি যে তেওঁক যে আপোনাৰ এনেকে বহুত যে হেৰি কৰে পাম্পিং যে কৰিছে সেইটো কৰা মানুহকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব পুলিচ যিবিলাকে উদ্ধাৰ কৰিবলৈ আকৌ ৰেস্কিউ টিম আৰু পুলিচ তেওঁলোকৰ ল'ব লাগিব এম্বুলেন্সখনৰ মানুহজনৰ ষ্টেটমেণ্ট ল'ব লাগিব কোন সময়ত মৰিলে সেইটো ষ্টেটমেণ্ট ল'ব লাগিব যদি ডাক্তৰৰ ওচৰত গৈ মৰিছে ডাক্তৰৰ ষ্টেটমেণ্ট আকৌ ডাক্তৰৰ ষ্টেটমেণ্ট ল'লেও নহ'ব ডাক্তৰে যে ডেথ চাৰ্টিফিকেট আৰু হেৰিখন দিছে এইটো কি ৰিপৰ্ট বুলি কয় মৰণোত্তৰ পৰীক্ষাটো পোষ্টমৰ্টেম ৰিপৰ্ট দিয়া মানুহজনৰ ষ্টেটমেণ্ট ল'ব লাগিবই নহ'লে কেছতটো কেতিয়াও নফচে নহ'লেতো কেছতে নফচে কোনো মানুহ আপোনালোকে জানে গাড়ী ড্ৰাইভাৰ যিকেইজনে সেই মানুহজনক উঠাই আনিছিলে তেওঁ ষ্টেটমেণ্ট ল'ব লাগিব এইবিলাক যদি নকৰে তেতিয়াহ'লে এই তদন্তত কেতিয়াও কোনো মানুহ কেতিয়াও নফচে আমিতো ভাই গোটেই জীৱন মোৰ ওপৰত 165টা গোচৰ আছে আমিতো বুঢ়া হৈ গৈছো কেছ খেলি আমাক যিমান বিজেপি চৰকাৰে কেছ লগাইছে আজিৰ দিনটো পৰ্যন্ত মই এমএলএ ক'লো যিকোনো এজন এমএলএ নিজৰ কেছকেইটা উঠাই ল'লেহেঁতেন চৰকাৰৰ লগত বুজাবুজি কৰি নিজৰ কেছকেইটা উঠাই ল'লেহেঁতেন মোৰ 165টা কেছেই খেলি আছো ন তাৰে কিছু একুইণ্টেলো পাইছো এইটো বেলেগ কথা কিন্তু 165টাৰ ভিতৰত 165টা কেছেই খেলি আছো আমাৰ সেইকাৰণে অভিজ্ঞতা আছে আমি মোটামুটি ল বিলাক পঢ়িব জানো বুজি পাওঁ আৰু ল পঢ়ি দেখিছো আৰু মোৰ এডভোকেটৰ লগত কথা পাতি দেখিছো আৰু এডভোকেটৰ উপৰিও গুৰুত্বপূৰ্ণ যিবিলাক প্ৰশাসক আছে এডমিনিষ্ট্ৰেটৰ ডাঙৰ ডাঙৰ অফিচাৰ তেওঁলোকৰ লগত কথা পাতি বুজি উঠিছো যে আমাৰ গোটেই তদন্তটো সম্পূৰ্ণৰূপে এটা প্ৰশাসন এটা ভুৱা তদন্ত চলি আছে আৰু এই তদন্তৰ জৰিয়তে কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপায় আকৌ এবাৰ কৈ দিছো জুবিন গাৰ্গৰ ন্যায় মানে দুটাই হয় মৃত্যুদণ্ড অভিযুক্তৰ নহ'লে যাৱজ্জীৱন কাৰাদণ্ড আৰু এতিয়া যিটো তদন্ত চলি আছে এইটো যাৱজ্জীৱন কাৰাদণ্ডও বাদ দিয়ক মৃত্যুদণ্ডও বাদ দিয়ক 1 বছৰৰ কাৰণেও কোনেও কাকো জেল খুৱাব নোৱাৰে 1 বছৰৰ কাৰণেও কোনেও কাকো জেল খুৱাব নোৱাৰে কাৰণ প্লেচ অফ অকাৰেঞ্চত তদন্ত নকৰাকে কেতিয়াও ভাৰতীয় আইনে তদন্ত কৰাৰ কোনো নিয়ম বান্ধি দিয়া নাই স্কেচপেন নকাকে কোনো মৃত্যু বা হত্যাকাণ্ডৰ ঘটনা তদন্ত কৰাৰ কোনো নজিৰ ভাৰতীয় আইনত নাই বিচাৰ ব্যৱস্থা ঘটনা ঘটাত ঠাইত মানুহবিলাকৰ ষ্টেটমেণ্ট নোলোৱাকে সেই তাৰ পৰা কিবা এটা চিচিটিভি কেমেৰা ফুটেজ পঠিয়াই দিব তাৰ ওপৰত ভিত্তি কৰি অভিযুক্তক শাস্তি দিয়াৰ ঘটনা পৃথিৱীত কতো হোৱা নাই আৰু কতো নহয় গতিকে যিসকলে সঁচা সঁচিকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে লাগি আছে তেওঁলোকে কথাটো বুজিব লাগে ন্যায় মানে কি ন্যায় মানে হ'ল হয় মৃত্যুদণ্ড অভিযুক্ত নহ'লে যাৱজ্জীৱন কাৰাদণ্ড তাতকে যদি কমাই দিয়ে তেতিয়াহ'লে বুজিব লাগিব যে জুবিন গাৰ্গৰ প্ৰতি ন্যায় দিব খোজা নাই আৰু এতিয়া যিটো চলি আছে তাত ন্যায়টো পাব নে নাপাব মই কম যে এতিয়া যিটো তদন্ত চলি আছে তাত মই 10ৰ ভিতৰত 0 দিম ন্যায় নাপায় 0 কেলে তাৰ কাৰণে যিটো প্ৰচেছত তদন্ত কৰিবৰ কাৰণে যাব লাগে থ্ৰু কোৰ্ট সেই প্ৰচেছ এতিয়ালৈকে অৱলম্বন কৰা নাই 1 নম্বৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন বাৰ দুদিনৰ পিছত ল'লে বুলি ধৰিলো কিন্তু
প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰা, স্কেটছ পেন পকা, তাত গৈ ষ্টেটমেণ্ট লোৱা, এইটো নকৰাকে পৃথিৱীৰ কোনো হত্যাকাণ্ড, পৃথিৱীৰ কোনো মৃত্যুদণ্ডৰ ঘটনাত কেতিয়াও কাকো জেল দিব নোৱাৰে, শাস্তি দিব নোৱাৰে। মই লিখি দিছোঁ আপোনালোকক, আজি লিখি দিছোঁ। তদন্ত যদি এনেকৈ হয়, এই প্ৰেছ মিটৰ পাছত যদি তদন্ত বদলি নহয়, অসমৰ মানুহে যদি এই প্ৰেছ মিটৰ পাছত যদি তদন্ত সঠিক দিশত আগবঢ়াবলৈ গভৰ্ণমেণ্টক যদি হেঁচা নিদিয়ে, এনেই জুবিনৰ অনুৰাগী কৈ থাকিলে নহ'ব। হে, বহুত অনুৰাগী আকৌ কৈ আছে বোলে আমি পলিটিচিয়ানবিলাকে মাত মাতিব নালাগে। আমি যদি মাত মাতিব নালাগে, কোনে মাত মাতিব? তোমালোকেতো গভৰ্ণমেণ্টৰ বিৰুদ্ধে মাতেই নামাতা। এনেই জাষ্টিছ জুবিন গাৰ্গ বুলি লিখি দিলে গভৰ্ণমেণ্টে তোমাক ন্যায় দিব নেকি? হে, গভৰ্ণমেণ্টক প্ৰেছাৰ দিব লাগিব, কথাবিলাক উদঙাই দিব লাগিব, কথাবিলাক ধৰিব লাগিব। কিছুমানে লিখি আছে বোলে বোলে পলিটিচিয়ানে মাত নামাতিবা। হিমন্তই তাৰমানে চব পলিটিক্স কৰি থাকিব, আমি মাত মাতিব নালাগে। সেইটোৱে, হিমন্তক তুমি মাত নামাতিবা বুলি কোৱাচোন একবাৰ চাওঁ। মই চাওঁ তোমাৰ কথা শুনে নে নুশুনে। আমিতো তোমালোকে কোৱা মতে একো মতা নাই। হিমন্তই তোমাক নমতাকে চাওঁ। এইবোৰ পলিটিক্স, ভাল পলিটিক্স নহয় দেই। চবে মাত পাতিলে, অখিল গগৈ যদি মাত নামাতে, প্ৰথমটোতো তদন্তৰ কাৰণে কোনে মাত পাতিলে? যদি মাতেই নামাতে, কোনে মাত মাতিব? বা ইজন বা সিজনে যদি মাত নামাতে, কোনে মাতিব? সেইকাৰণে মই আপোনালোকক এটা কথা কৈ দিলোঁ যে সঁচাকৈ জুবিন গাৰ্গৰ তদন্তৰ যদি প্ৰকৃত ন্যায় পাব লাগে, তেতিয়াহ'লে সেই তদন্তৰ ন্যায় পাবলৈ হ'লে স্পষ্ট ৰূপত অসম চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিব। এনেই জুবিনৰ অনুৰাগী কৈ থাকিলে নহ'ব। যদি সঁচাকৈ তদন্তৰ ন্যায় পাব লাগে, চৰকাৰক হেঁচা দিব লাগিব, সঠিক তদন্ত কৰিবলৈ বাধ্য কৰিব লাগিব, কোৰ্টৰ জৰিয়তে নটিচ জাৰি কৰিবলৈ বাধ্য কৰিব লাগিব, আৰু প্লেচ অফ অকাৰেঞ্চলৈ গৈ ভালকে তদন্ত কৰাৰ ব্যৱস্থা কৰাব লাগিব। কেৱল আৰু কেৱল তেতিয়াহে প্ৰকৃত তদন্ত। কিন্তু এই চৰকাৰে তদন্ত কেতিয়াও সঠিককে কৰিব বুলি মই নাভাবোঁ। কেলে? যিবিলাকে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে, তেওঁলোককো ধৰি নি থানাত ৰাম কোবন দিছে। যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে, তেওঁলোকৰ মূৰটো ফালি দিছে। যিবিলাকে প্ৰতিবাদ কৰিবলৈ আহিছে, হাতখন ভাঙি দিছে। অলপ আগতে হেৰি দাসৰ মাকে ফোন কৰিছিলে, কি কয় আমাৰ ভিক্টৰ দাসৰ। ভিক্টৰৰ ওপৰত ইতিমধ্যে NSA লগাই দিলে। আপোনালোকে চাগে নিউজে কৰা নাই এতিয়ালৈকে। কালি ভিক্টৰৰ ওপৰত NSA লগাই দিলে। অকল ভিক্টৰৰ ওপৰতে লগাইছে, বেলেগ কাৰো ওপৰত লগোৱা নাই। ভিক্টৰৰ ওপৰত কালি নে পৰহি লগালে। কালি মোক ফোন কৰিছিলে, আজি মোক ক'লে পৰহি লগালে। ভিক্টৰৰ ওপৰত NSA লগাই দিলে। মাকে কৈছে ভিক্টৰৰ ওপৰত NSA লগালে, তেওঁলোকলৈ খেদি আহি গ'ল। আৰু কাৰো ওপৰত লগোৱা নাই, অকল এজনৰ ওপৰত বুলি মাকে কৈছে। অকল এজনৰ কৈছে, আৰু কাৰো লগত। মই সুধিছো যে অজয় ফুকনৰ ওপৰত লগালে? নাই, লগোৱা নাই। অকল হেৰিয়ৰ ওপৰত লগাইছে, ভিক্টৰ। গতিকে মই আপোনালোকক এটাই কথা কৈ দিলো, আপোনালোকে দেখিছে চাগে যে অভিযুক্ত জুবিন গাৰ্গৰ অভিযুক্তৰ প্ৰতি নৰম আৰু জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ প্ৰতি গৰম। এইটোৱে হ'ল এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতি। কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ মূৰ ফালি দিছে, কাৰোবাক NSA লগাইছে। আৰে কি পৰিস্থিতি হৈছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছো যে জুবিন গাৰ্গৰ যদি প্ৰকৃত ন্যায় পাব লাগে, আমি ৰাজপথলৈ ওলাব লাগিব, আমি মাত পাতিব লাগিব, আমি প্ৰতিবাদ কৰিব লাগিব, চৰকাৰক হেঁচা দিব লাগিব। হেঁচা দিয়াৰ ঢেৰ নিয়ম হ'ব পাৰে, বেলেগ বেলেগ নিয়মেৰে হেঁচা দিয়ক। হেছটেগ জুবিন গাৰ্গটো এটা নিয়ম হ'ব পাৰে, কিন্তু সেইটোতো কেতিয়াও সিদ্ধান্ত নাহে বুলি মই কনফাৰ্ম। আৰু যে কোনোবাই কৈছে এই ৰাজনীতি কৰা মানুহে মাতিব নালাগে, আমি বহি দিম তেতিয়া এটা শব্দও নোলাব। আৰু 10 দিনৰ পাছত এইবিলাক কৈতো লাভ নাই। চবেই মাতিব লাগিব, ৰাজনীতি কৰা মানুহো মাতিব লাগিব, সংগঠন কৰা মানুহো মাতিব লাগিব, জুবিন গাৰ্গৰ অনুৰাগীও মাতিব লাগিব, জুবিন গাৰ্গক ভাল পোৱা মানুহো মাতিব লাগিব, জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহো মাতিব লাগিব, তেতিয়াহে ৰিজাল্টটো আহিব। চবেই
কিন্তু সাংবাদিকও মাতিব লাগিব কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপি চৰকাৰে ন্যায় দিলে বুলিয়ে কৈছে মানে চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ন্যায় দিলো মানে কি কলে আমি সিদ্ধাৰ্থ শৰ্মাক কেৰিয়াৰ গ্ৰেপ্তাৰ কৰো কি কয় আপোনাৰ আমি গ্ৰেপ্তাৰ কৰিলোৱে কৈছে অভিযুক্তবিলাকক মেইন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলো আমি ন্যায় দিলোৱে তাৰমানে অৰ্থটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মন যে নাই আৰু ইয়াতে যে গোচৰটো সামৰিলে আৰু এতিয়া এটাই কাম কৰিব আৰু আপোনালোকে লিখি থৈ দিয়ক মই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকে কৈছো এটাই কাম কৰিব কি কৰিব ইলেকশ্যনৰ দিনটোলৈকে কানি মুনি কিবা কিবি কৰি এতিয়াতো যিকেইটা কেছ লগাইছে সেইকেইটা কেছততো ইলেকশ্যনলৈকে ৰাখিবও নোৱাৰে শ্যামকান্ত মহন্ত মই কনফাৰ্ম কৰি দিছো সেইকাৰণে তেওঁলোকে ইডি লগাইছে যে এই হেৰিয়াৰ কেছটো পইচাৰ কেছটো অৰ্থনৈতিক হেৰিয়াৰ বেলেগ একো কাৰণ নহয় আচল কেছটো ভালকে তদন্ত নকৰি এনেই যেনে তেনে তেওঁলোকে ইলেকশ্যনৰ সময়লৈকে খালি ৰাখি থব আৰু ইলেকশ্যনৰ পিছদিনা খুটুককে ওলাব ৰাকেশ পাল যে ওলাই গ'ল কোনোবা এতিয়া মনত ৰাখিছে নেকি কিবা শাস্তি হ'ল নেকি এই যে APSC কেলেংকাৰীত যে গোটেই কেলেংকাৰী কৰা অফিচাৰবিলাকে আকৌ চাকৰি পাবৰ কাৰণে যে অৰ্ডাৰ দি দিলে এটা কোনোবা অসমত কিবা প্ৰতিক্ৰিয়া হৈছে নেকি মই খাটাংকে কৈছো আপোনালোকে চাই থাকক হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি কৰিছে এই ৰাজনীতিটো অকল এটাই হ'ব ইলেকশ্যনৰ দিনটোলৈকে ইলেকশ্যনৰ দিনলৈকেও নেৰাখিলেহেঁতেন ইলেকশ্যনৰ দিনটোলৈকে এতিয়া মানুহে যিটো বেয়া পাব ভোট ভাগিব ইলেকশ্যনৰ দিনলৈকে যেনে তেনে ইহঁত দুটাক ৰাখি থব আৰু ইলেকশ্যনৰ পিছত ফুটুনকে ওলাই যাব কোনো গমো নাপাব আৰু তাৰপিছত দেখিব যে কোনোবা দিন বিজেপিৰ পৰাই ইলেকশ্যন খেলিছে তেওঁলোকক ৱাশ্বিং মেচিনটোত সোমাব আৰু এইফালেদি ওলাব আৰু আকৌ পদুম ফুলত তেওঁ আকৌ MLA হয় নহয় চাব আপোনালোকে এইফালেদি সোমাব ৱাশ্বিং মেচিনত ইফালেদি ওলাব ইফালেদি পদুম ফুল লৈ এনেকে আহি যাব হয় নহয় চাব এইটোৱে বেলেগ একো নাই এই তদন্তৰ ৰিজাল্ট এইটোৱে হয়নে নহয় আপোনালোকে চাই ল'ব হয়নে নহয় মই কোৱা কথাবিলাক বহুতে বেয়া পায় এই বেছি কয় বুলি কয় হয়নে নহয় আপোনালোকে চাই ল'ব প্ৰত্যেকটো কথা APSC যি কৈছিলো উত্তৰ কাছাৰ কেলেংকাৰী আৰিজ খান কলৈ গ'ল এতিয়া আৰিজ খান কলৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই কেলে CBI দিব খোজা নাই কেলে মোক ফচাব কৈছে যে ইহে CBI বিচাৰিছে আৰু হাইও খুজিছে কি কয় শ্যামকান্তেও খুজিছে বুলি কেলে কৈছে CBI নিদিলে তদন্ত নহ'ব একোৱেই নহ'ব মই কৈ দিলো একোৱেই নহয় তদন্ত CBI দিলেতো ইণ্টাৰপল লগাই অলপ কিবা কিবি কৰিব পাৰিব নহ'লে একো নহয় সেইকাৰণে মই ভাবো যে জুবিন গাৰ্গৰ ন্যায় বিচৰা প্ৰত্যেকজন নাগৰিকে কথাবিলাক বুজি উঠা দৰকাৰ আৰু মোৰ পিনৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা আমাৰ অভিমত ব্যক্ত কৰি দিলো পিছত আকৌ আমাক কৈ আছে যে পলিটিচিয়ানবিলাকে মাত পাতিব নালাগে আমি নেমাতি মুখখন বন্ধ কৰি দিম পিছত ক'ব কোনে এইবিলাক কথা কোনে কওঁ মই বাৰু পলিটিচিয়ান নহয় মই বাৰু আন্দোলনকাৰীয়ে যাক কয় কি মইতো বাৰু হেৰি সংগ্ৰামী মানুহ তেওঁলোকৰ মতে আন্দোলনজীৱী মই বাৰু হেৰিয়ে মইতো বাৰু মোক নক'বলৈ ক'লেও লাভ নাই মইতো যিটো ক'ব লাগে কমেই পৃথিৱীত মোক কোনো ৰখাব নোৱাৰে আপোনালোকে জানে মই য'ত ক'ব লাগে কমেই আৰু ভাল পায় বেয়া পায় সেইটো কোনো একো লাভ নাই হিমন্ত বিশ্বই আটাইতকৈ বেয়া পাইছে মই কথা কোৱাৰ কাৰণে মই আৰু ক'ত কেয়াৰ কৰা মানুহ বুঢ়া হ'লো আৰু খেতিয়ে কৰিবলৈ হ'ল বুঢ়া বৰপথাৰ এতিয়া প্ৰতিবিলাক আছে এইখিনি কথাই ক'লোঁ ধন্যবাদ মোৰ কথাখিনি শেষ হৈছে আপোনালোকৰ কিবা প্ৰশ্ন থাকে